নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত প্ৰস্তুত কৰিছোঁ সেইটো আপোনালোকে থাম্বনেইল চাই গম পাইছে। আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি সৰু হাঁহ পোৱালিক কেনেদৰে প্ৰতিপাল কৰিব লাগে, সৰু হাঁহ পোৱালিক আমি কেনেদৰে দানা খুৱাব লাগে, কি ভিটামিন খুৱাব লাগে তাৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। এই পোৱালিখিনি 8 দিন সম্পূৰ্ণ হৈছে। তাহাঁতৰ গঁৰালটো এনেদৰে সদায় চাফ চিকুণ কৰা হয়। চাফ চিকুণ কৰি তাহাঁতক এনেদৰে দানা খাবলৈ দিয়া হয়। তাহাঁতক দানাটো এনেদৰে সানি দিয়া হয়। যদি এনেদৰে দানাটো সানি দিয়া হয় তেনেহ'লে তাহাঁতে খাই ভাল পায়, খাবলৈ সুবিধা হয়। গতিকে দানাটো এনেদৰে সানি দিব লাগে। লগতে থাম্বনেইলত যিটো ভিটামিন দেখিছিলে সেই ভিটামিনটোৰ নাম হৈছে ভিমাৰেল। সেই ভিমাৰেলটো তাহাঁতক পানীৰ লগত মিহলাই খুৱাব লাগে। দানাৰ লগত সানিও খুৱাব পাৰে, তথাপিও পানীত দিলে বেছি ভাল হয়। পানীত মিহলাই আপোনালোকে খুৱাব পাৰে। এই পোৱালিখিনি আজি 8 দিন সম্পূৰ্ণ হৈছে। এই পোৱালিখিনি এটা সুন্দৰ গ্ৰোথ দেখিবলৈ পোৱা গৈছে। যদি হাঁহ পোৱালিখিনি এনেদৰে গ্ৰোথ থাকে তেতিয়াহ'লে অতি সোনকালে তাহাঁতৰ 1 কেজি 500 ওপৰত হৈ যাব। আমি মন কৰিবলগীয়া কথা যে হাঁহ পোৱালিখিনি কেনেদৰে সৰুতে ভালদৰে প্ৰতিপালন কৰিব লাগে। সৰুতে প্ৰতিপালন ভালদৰে কৰিলেই এটা সুন্দৰ গ্ৰোথ দেখিবলৈ পোৱা যায়। আৰু ফাৰ্মাৰসকলে এটা সুন্দৰ গ্ৰোথ আনিব পাৰিলে ভালদৰে লাভালাভ হোৱাত উপকৃত হয়। গতিকে তাহাঁতক এনেদৰে ভালদৰে ভিটামিন আৰু দানা মিহলাই খুৱাব লাগে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু